বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ অৰ্থাৎ বিজ্ঞানৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে আমি কোনকেইটা চেপ্টাৰ চাব লাগিব কোনকেইটা চেপ্টাৰ চাব নালাগে গোটেইখিনি মই বুজাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা তোমালোকৰ সম্পূৰ্ণ নম্বৰ থাকিব 90 ইন্টাৰনেল এছেছমেন্টত থাকিব 10 গতিকে টোটাল অৰ্থাৎ থিওৰি থাকিব 90 ইন্টাৰনেল এছেছমেন্টত 10 টোটাল 100 মাৰ্কছৰ পৰীক্ষা হ'ব আৰু লিখা আছে ইয়াতে পাস মাৰ্কছ ইন ৰিটেন এক্সামিনেশ্যন 27 গতিকে তোমালোকে 90 ভিতৰত 27 পাব লাগিব তেতিয়াহে পাস কৰিবা এতিয়া তোমালোকে চোৱা সিৰিয়েল নম্বৰ 1 ত দিয়া আছে চেপ্টাৰ সমূহৰ নাম এক নম্বৰত আছে মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ এই চেপ্টাৰটো তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে চাব লাগিব তাৰ পিছত নেক্সট আছে 2 নম্বৰ ইজ মেটাৰ এৰাউণ্ড আস পিওৰ এই চেপ্টাৰটো তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে চাব লাগিব 3 নম্বৰ আছে এটমছ এণ্ড মলিকিউলছ এটো হাফ ইয়াৰলি পৰীক্ষাত নাহে এই চেপ্টাৰটোৰ পৰা কোনো ধৰণৰ কোৱেশ্চন 4 নম্বৰ আছে ষ্ট্ৰাকচাৰ অফ দা এটম এটো তোমালোকে হাফ ইয়াৰলি কাৰণে চাব নালাগে 5 নম্বৰ আছে দা ফান্ডামেন্টাল ইউনিট অফ লাইফ এই চেপ্টাৰটো তোমালোকে হাফ ইয়াৰলি কাৰণে চাব লাগিব সিৰিয়েল নম্বৰ 6 ত আছে টিস্যুজ এই চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি কোৱেশ্চন আহিব চেপ্টাৰ নম্বৰ 7 ডাইভাৰ্চিটি ইন লিভিং অৰ্গানিজমছ এইটো চেপ্টাৰ হাফ ইয়াৰলি কাৰণে প্ৰয়োজনীয় নহয় ইয়াৰ পৰা কোৱেশ্চন নাহে চেপ্টাৰ নম্বৰ 8 মোশন ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামত কোৱেশ্চন আহিব চেপ্টাৰ নম্বৰ 9 ফোৰ্স এণ্ড লছ অফ মোশন ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব চেপ্টাৰ 10 গ্ৰেভিটেশনৰ পৰা কোৱেশ্চন আহিব হাফ ইয়াৰলি চেপ্টাৰ 11 ৱৰ্ক এণ্ড এনাৰ্জি হাফ ইয়াৰলি কাৰণে চাব নালাগে চেপ্টাৰ 12 সাউন্ড আৰু শব্দ এই চেপ্টাৰটো হাফ ইয়াৰলি কাৰণে চাব নালাগে চেপ্টাৰ নম্বৰ 13 why do we fall ill এইটো পৰা তোমালোকৰ হাফ ইয়াৰলি কোৱেশ্চন আহিব চেপ্টাৰ নম্বৰ 14 ন্যাচাৰাল ৰিসোৰ্সেস এইটো তোমালোকে হাফ ইয়াৰলি কাৰণে চাব নালাগে নেক্সট 15 নম্বৰ আছে ইমপ্ৰুভমেন্ট ইন ফুড ৰিসোৰ্সেস এইটো তোমালোকৰ হাফ ইয়াৰলি পৰা এক্সাম নাহে এই চেপ্টাৰৰ পৰা গতিকে একেটা চেপ্টাৰ তোমালোকে চাব লাগিব তাৰ তলত দিয়া আছে এক্সপেৰিমেন্টাল এক্টিভিটিজ প্ৰেক্টিকেলছ ইন্টাৰনেল এছেছমেন্ট ইয়াতে তোমালোকৰ 10 নম্বৰ থাকিব ঠিক আছে এইখিনি তোমালোকে চাব পৰা ইয়াৰে যদি তোমালোক পিডিএফটো লাগে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটসএপ চেনেল টেলিগ্ৰাম চেনেল আদিসমূহত ফলো কৰি লবা তাত তোমালোকে ইয়াৰে পিডিএফসমূহ পাবা যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব